নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পুহিম বুলি ভাবি আছে আৰু যদি আপোনালোকৰ মনত এটা খেলিমেলি হৈ আছে যে আমি প্ৰকৃততে ব্ৰইলাৰ পুহিম নে লোকেল কুকুৰা পুহিম নে সোণালী কুকুৰা পুহিম এই তিনিওটা প্ৰজাতিৰ কুকুৰাৰ ভিতৰত কোনটো প্ৰজাতিৰ কুকুৰা পুহিলে বেছিকৈ লাভ হ'ব সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেনেহলে এই ভিডিঅ'টোত মই আপোনালোকক সবিশেষ জনাম ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব প্ৰথমে আমি কথা পাতিম ব্ৰইলাৰৰ বিষয়ে ব্ৰইলাৰক ফাৰ্মৰ ভিতৰতে আবদ্ধ কৰি ৰাখি পোহপাল দিয়া হয় আৰু ব্ৰইলাৰক বিক্ৰী উপযুক্ত হ'বলৈ প্ৰায় 40 পৰা 45 দিন সময় লাগে মানে প্ৰায় 40 পৰা 45 দিনৰ ভিতৰত আপোনালোকে ব্ৰইলাৰক বিক্ৰী কৰিব পাৰে আৰু এটা বছৰত আপোনালোকে ব্ৰইলাৰক কেইবাটাও বেচ বিক্ৰী কৰিব পাৰে ব্ৰইলাৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা একেবাৰে কম যাৰ বাবে ব্ৰইলাৰৰ মাজত বেমাৰ আজাৰ বেছিকৈ দেখিবলৈ পোৱা যায় যদি আপোনালোকে এটা সৰু ভুলো কৰি দিয়ে তেতিয়াও কিন্তু ব্ৰইলাৰক বেমাৰে আক্ৰমণ কৰিব পাৰে আৰু এটা ব্ৰইলাৰক যদি কেনেবাকে বেমাৰ লাগি যায় তেতিয়া কিন্তু গোটেই ফাৰ্মৰ ব্ৰইলাৰখিনি মৰি শেষ হৈ যাব পাৰে সেই কাৰণে আপোনালোকে ব্ৰইলাৰ পালন কৰোঁতে বহুত সাৱধানেৰে পালন কৰিব লাগে যদি আপোনালোকে কিছুমান সৰু সৰু ভুল কৰি দিয়ে তেতিয়া কিন্তু আপোনালোকৰ ফাৰ্মখন ধ্বংস হৈ যাব পাৰে যদি আপোনালোকে ব্ৰইলাৰ পালন কৰে তেতিয়া ব্ৰইলাৰবোৰ যেতিয়ালৈকে বিক্ৰীৰ উপযুক্ত হয় যদি আপোনালোকে 45 দিনলৈকে ব্ৰইলাৰক ৰাখে তেনেহলে 1 পৰা 45 নম্বৰ দিনাখনলৈকে আপোনালোকে মজিয়াত ধানৰ ভুচি পাৰি দিব লাগিব আৰু ধানৰ ভুচিৰ ওপৰতে সিহঁতক ৰাখিব লাগিব ব্ৰইলাৰ পালন কৰোঁতে হোৱা আটাইতকৈ ভাল দিশটো হৈছে ব্ৰইলাৰ সোনকালে বিক্ৰীৰ উপযুক্ত হৈ যায় ব্ৰইলাৰৰ ওজন সোনকালে বৃদ্ধি হয় 40 পৰা 45 দিনৰ ভিতৰত আপোনালোকে ব্ৰইলাৰবোৰ বিক্ৰী কৰিব পাৰে আৰু একেদিনাখনে আপোনালোকে গোটেই ব্ৰইলাৰখিনি ইচ্ছা কৰিলে বিক্ৰী কৰি দিব পাৰে যদি আপোনালোকে ব্ৰইলাৰ পালন কৰে তেনেহলে ব্ৰইলাৰ বিক্ৰী কৰিবলৈ বিশেষ একো অসুবিধা নহয় কিন্তু ব্ৰইলাৰ পালন কৰিলে হোৱা আটাইতকৈ বেয়া দিশটো হৈছে ব্ৰইলাৰৰ মাজত বেমাৰ আজাৰ বেছিকৈ দেখিবলৈ পোৱা যায় আৰু ব্ৰইলাৰৰ দাম প্ৰত্যেক দিনাই উঠা নমা হৈ থাকে আৰু যিদিনাখন আপোনালোকৰ ব্ৰইলাৰ বিক্ৰীৰ উপযুক্ত হ'ব সেইদিনাখন যদি ব্ৰইলাৰৰ দাম পৰি থাকে তেতিয়া ব্ৰইলাৰ পোহপাল দিওঁতে আপোনালোকৰ সৰ্বমুঠ যিমানখিনি টকা খৰচ হৈছে সেইখিনি টকা উলিয়াবলৈ কিন্তু টান হৈ যায় এতিয়া কথা পাতিম লোকেল কুকুৰাৰ বিষয়ে লোকেল কুকুৰা পোহপাল দিয়াটো একেবাৰে সহজ আমাৰ গাঁও অঞ্চলত সাধাৰণতে বেছিভাগ লোকেই লোকেল কুকুৰা পোহপাল দিয়া দেখিবলৈ পোৱা যায় আৰু সহজতে তেওঁলোকে লোকেল কুকুৰাবোৰ ডাঙৰ কৰি বিক্ৰী কৰাও দেখিবলৈ পোৱা যায় বন্ধু বান্ধৱীসকল লোকেল কুকুৰাবোৰক পোহপাল দিয়াটো ইমান এটা ডাঙৰ কথা নহয় লোকেল কুকুৰাবোৰক আপোনালোকে অতি সহজতে পোহপাল দি ডাঙৰ কৰিব পাৰে আৰু বিক্ৰী কৰিব পাৰে লোকেল কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি যাৰ বাবে লোকেল কুকুৰাৰ মাজত বেমাৰ আজাৰ কমকৈ দেখিবলৈ পোৱা যায় লোকেল কুকুৰাৰ মাজত বেমাৰ আজাৰ প্ৰায় দেখিবলৈ পোৱা নাযায় যদি আপোনালোকে কিছুমান ডাঙৰ ভুল কৰি দিয়ে তেতিয়া কিন্তু কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে অন্যথা লোকেল কুকুৰাবোৰৰ মাজত বেমাৰ আজাৰ প্ৰায় দেখিবলৈ পোৱা নাযায় লোকেল কুকুৰাবোৰক যে আপোনালোকে কেৱল কমাৰ্চিয়েল দানা খুৱাই পোহপাল দিব লাগিব তেনেকুৱা ধৰণৰ কথা নহয় লোকেল কুকুৰাবোৰক আপোনালোকে ৰাতিপুৱা হোৱাৰ লগে লগে বাহিৰত মুকলি ঠাইত এৰি দিব পাৰে তেতিয়া সিহঁতে দিনৰ দিনটো নিজৰ খাদ্য নিজে বিচাৰি খাব আৰু সন্ধিয়া যেতিয়া সিহঁতে গড়ালত সোমাবলৈ আহিব তাৰ আগমুহূৰ্তত আপোনালোকে সিহঁতক ঘৰৰ ধান চাউল খাবলৈ দিব পাৰে নাইবা পেলনীয়া খাদ্যও সিহঁতক খাবলৈ দিব পাৰে নাইবা কুকুৰাৰ বাবে আপোনালোকে ঘৰতে দানাও প্ৰস্তুত কৰিব পাৰে আৰু লোকেল কুকুৰাৰ বাবে ঘৰতে কেনেকৈ দানা প্ৰস্তুত কৰা হয় সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে সেই বিষয়ে মই বহুকেইটা ভিডিঅ' আপলোড কৰি থৈছোঁ আৰু তাৰ ওপৰত এটা প্লেলিষ্টটো বনাই থৈছোঁ আৰু তাৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ এই ভিডিঅ'টো শেষ হোৱাৰ পাছত সেই লিংকটো ক্লিক কৰি আপোনালোকে গোটেইকেইটা ভিডিঅ' চাব পাৰে বন্ধু বান্ধৱীসকল লোকেল কুকুৰাৰ দামো কিন্তু বেছি হয় ব্ৰইলাৰৰ দাম য'ত 120 টকাৰ পৰা আৰম্ভ কৰি 150 টকা বা 160 টকা হয় তেনে সময়তে কিন্তু লোকেল কুকুৰাৰ দাম 350 টকাৰ পৰা আৰম্ভ কৰি 400 টকা 450 টকা 500 টকা বা কিছুমান ঠাইত 600 টকা পৰ্যন্ত আছে লোকেল কুকুৰাৰ আটাইতকৈ ভাল দিশটো হৈছে লোকেল কুকুৰাৰ মাজত বেমাৰ আজাৰ একেবাৰে কমকৈ দেখিবলৈ পোৱা যায় লগতে লোকেল কুকুৰাৰ দাম বেছি হয় আৰু লোকেল কুকুৰাবোৰক কেৱল কমাৰ্চিয়েল দানা খুৱাই পোহপাল নিদিবও পাৰে লোকেল কুকুৰাবোৰক আপোনালোকে বাহিৰত মুকলি ঠাইত এৰি দিব পাৰে লগতে ঘৰুৱা খাদ্য খুৱাইও পোহপাল দিব পাৰে আৰু লোকেল কুকুৰাবোৰক কেৱল ফাৰ্মৰ ভিতৰত আবদ্ধ কৰি ৰাখি পোহপাল নিদিলেও হয় লোকেল কুকুৰাৰ এটা কণী আপোনালোকে 10 টকাৰ পৰা আৰম্ভ কৰি 12 টকা বা 15 টকালৈকে বিক্ৰী কৰিব পাৰে আৰু লোকেল কুকুৰাবোৰে নিজে উমনি বহি পোৱালি উলিয়ায় লোকেল কুকুৰাৰ আটাইতকৈ বেয়া দিশটো হৈছে লোকেল কুকুৰাবোৰক ডাঙৰ হ'বলৈ বেছি সময়ৰ প্ৰয়োজন হয় লোকেল কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত হ'বলৈ দীঘলীয়া সময়ৰ প্ৰয়োজন হয় যদি লোকেল কুকুৰাবোৰক আপোনালোকে
ফাৰ্মৰ ভিতৰত আবদ্ধ কৰি ৰাখি পোহপাল দিয়ে আৰু সিহঁতক কেৱল কমাৰ্চিয়েল দানা খুৱাই পোহপাল দিয়ে তেনেহ'লে প্ৰায় 3 পৰা 3.5 মাহৰ ভিতৰত আপোনালোকে সিহঁতক বিক্ৰী উপযুক্ত কৰিব পাৰে আৰু বিক্ৰী কৰিব পাৰে আৰু যদি সিহঁতক আপোনালোকে বাহিৰত মুকলি ঠাইত এৰি দিয়ে আৰু কমাৰ্চিয়েল দানাৰ সমান্তৰালভাৱে ঘৰুৱা খাদ্য খুৱাই পোহপাল দিয়ে তেনেহ'লে প্ৰায় 4 পৰা 4.5 মাহৰ ভিতৰত সিহঁতক বিক্ৰী কৰিব পাৰে নাইবা যদি আপোনালোকে কম পৰিমাণে লোকেল কুকুৰা পোহপাল দিয়ে আৰু সিহঁতক একো কমাৰ্চিয়েল দানা খাবলৈ নিদিয়ে বাহিৰত এৰি দিয়ে আৰু ঘৰুৱা খাদ্য খাবলৈ দিয়ে তেনেহ'লে প্ৰায় 5 পৰা 5.5 মাহৰ ভিতৰত বিক্ৰী কৰিব পাৰে এতিয়া কথা পাতিম সোণালী কুকুৰাৰ বিষয়ে সোণালী কুকুৰাবোৰ দেখিবলৈ লোকেল কুকুৰাৰ দৰে হয় আৰু সোণালী কুকুৰাবোৰ বাংলাদেশৰ প্ৰজাতি হয় সোণালী কুকুৰাবোৰক কণী উৎপাদনৰ বাবেও পোহপাল দিয়া হয় আৰু মাংস উৎপাদনৰ বাবেও পোহপাল দিয়া হয় সোণালী কুকুৰাই এবছৰত প্ৰায় 180টাৰ পৰা আৰম্ভ কৰি 200টা বা 220টা পৰ্যন্ত কণী দিয়ে আৰু সোণালী কুকুৰাবোৰক যদি আপোনালোকে মাংস উৎপাদনৰ বাবে পোহপাল দিয়ে তেনেহ'লে সোণালী কুকুৰাবোৰ প্ৰায় 60 পৰা 70 দিনৰ ভিতৰত বিক্ৰীৰ উপযুক্ত হৈ যায় আৰু 80 দিনলৈকে যদি আপোনালোকে সিহঁতক কেৱল কমাৰ্চিয়েল দানা খুৱাই পোহপাল দিয়ে তেনেহ'লে 80 দিনৰ ভিতৰত সোণালীৰ মতা কুকুৰাৰ ওজন প্ৰায় 1 কেজি হৈ যায় আৰু মাইকী কুকুৰাৰ ওজন 800 গ্ৰামৰ পৰা 900 গ্ৰামৰ ভিতৰত থাকে আৰু গড় ওজন প্ৰায় 900 গ্ৰাম প্লাছ হৈ যায় বন্ধু বান্ধৱীসকল সোণালী কুকুৰাবোৰকো আপোনালোকে বাহিৰত মুকলি ঠাইত এৰি পোহপাল দিব পাৰে লগতে কমাৰ্চিয়েল দানাৰ সমান্তৰালভাৱে ঘৰুৱা খাদ্য খুৱাইও পোহপাল দিব পাৰে সোণালী কুকুৰাৰ এটা কণী আপোনালোকে 10 টকাৰ পৰা আৰম্ভ কৰি 12 টকা বা 15 টকালৈকে বিক্ৰী কৰিব পাৰে আৰু সোণালী কুকুৰাৰ পোৱালি যদি আপোনালোকে কিনিবলৈ যায় তেনেহ'লে সোণালী কুকুৰাৰ এদিনীয়া এটা পোৱালিৰ দাম 20 টকাৰ পৰা আৰম্ভ কৰি 30 টকা বা 35 টকা পৰ্যন্ত হয় বন্ধু বান্ধৱীসকল সোণালী কুকুৰাৰ মাজতো বেমাৰ আজাৰ একেবাৰে কমকৈ দেখিবলৈ পোৱা যায় সোণালী কুকুৰাৰ আটাইতকৈ ভাল দিশটো হৈছে সোণালী কুকুৰাবোৰ 60 পৰা 70 দিনৰ ভিতৰত বিক্ৰীৰ উপযুক্ত হৈ যায় যদিহে আপোনালোকে সিহঁতক কেৱল কমাৰ্চিয়েল দানা খুৱাই পোহপাল দিয়ে আৰু সোণালী কুকুৰাৰ মাজত বেমাৰ আজাৰো কমকৈ দেখিবলৈ পোৱা যায় সোণালী কুকুৰাৰ বেয়া দিশটো হৈছে সোণালী কুকুৰাৰ দাম ব্ৰইলাৰৰ দৰে নহ'লেও উঠা নমা কিন্তু হৈ থাকে সোণালী কুকুৰাৰ দাম প্ৰতি কেজিত 200 টকাৰ পৰা আৰম্ভ কৰি 220 টকা 250 টকা 300 টকা বা 350 টকা পৰ্যন্ত হয় এতিয়া হয়তো বহুতে এটা প্ৰশ্ন কৰিব পাৰে যে ব্ৰইলাৰ লোকেল আৰু সোণালী এই তিনিওটা প্ৰজাতিৰ কুকুৰাৰ ভিতৰত কোনটো প্ৰজাতিৰ কুকুৰা আমি পুহিলে ভাল হ'ব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন কৰিব বিচাৰিছে আৰু যদি আপোনালোকৰ লগত মূলধন বেছিকৈ নাই লগতে আপোনালোকে ৰিস্ক বেছিকৈ ল'ব নিবিচাৰে তেনেহ'লে প্ৰথম অৱস্থাত আপোনালোকে লোকেল বা সোণালী কুকুৰাৰে কুকুৰা পালন আৰম্ভ কৰিব পাৰে যদি আপোনালোকৰ ধৈৰ্য বেছি আছে যদি আপোনালোকে ধৈৰ্য ধৰিব পাৰে 4 মাহ বা 5 মাহ পৰ্যন্ত যদি আপোনালোকে ৰ'ব পাৰে তেনেহ'লে আপোনালোকে লোকেল কুকুৰা পুহিলে বেছি ভাল হ'ব আৰু যদি আপোনালোকৰ ধৈৰ্য অলপমান কম আছে তেনেহ'লে আপোনালোকে সোণালী কুকুৰা পোহপাল দিব পাৰে কিয়নো সোণালী কুকুৰাবোৰক কেৱল কমাৰ্চিয়েল দানা খুৱাই পোহপাল দিলে 60 পৰা 70 দিনৰ ভিতৰত সোণালী কুকুৰাবোৰ বিক্ৰীৰ উপযুক্ত হৈ যায় আৰু যদি আপোনালোকৰ মূলধন বেছিকৈ আছে আৰু যদি আপোনালোকে ৰিস্ক ল'বলৈ ভয় নকৰে তেনেহ'লে আপোনালোকে ব্ৰইলাৰ পালন কৰিব পাৰে নিজেও আপোনালোকে পালন কৰিব পাৰে নাইবা কোম্পানীৰ আণ্ডাৰত চুক্তিবদ্ধ হৈও আপোনালোকে ব্ৰইলাৰ পালন কৰিব পাৰে এই তিনিওটা প্ৰজাতিৰ কুকুৰাৰ ভিতৰত আপোনালোকে কোনটো প্ৰজাতিৰ কুকুৰা পুহিলে বেছি ভাল হ'ব বুলি ভাবে আৰু আপোনালোকে কোনটো প্ৰজাতিৰ কুকুৰা পুহিব সেইটো কমেন্ট সেকশনত কমেন্ট কৰি নিশ্চয় জনাব এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধু বৰ্গৰ মাজত আৰু পৰিয়াল বৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ